লোকসেৱা ভৱনত উচ্চ শিক্ষা বিভাগৰ ধন বিতৰণ অনুষ্ঠান। এই অনুষ্ঠানত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য। সমৰ্থ পৰ্টেলৰ লাভালাভ তথা ইয়াৰ জৰিয়তে নামভৰ্তিকৰণত হোৱা সুবিধা সন্দৰ্ভত ব্যাখ্যা আগবঢ়ালে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। ইয়াৰ পাছত গোৱালপাৰা 2,24,399 গৰাকী প্ৰাৰ্থী আবেদন কৰাৰ পিছত এই সমৰ্থ পৰ্টেলৰ জৰিয়তে আমি 85.2% ষ্টুডেণ্টক আমি এডমিশ্যন দিব পাৰিলোঁ। আজি সমৰ্থ পৰ্টেলৰ কাৰণে পূব কামৰূপ কলেজত এডমিশ্যনৰ পৰা ষ্টুডেণ্টৰ কিমান টকা আহে, এতিয়া DPI RTI এখন কৰিলেও আমি উত্তৰ দিব পৰা হ'লোঁ। আগতে ইট ৱাজ অপেক, কোনেও নাজানিছিল। গভৰ্ণিং বডীক কিবা এটা কৈছিলে, নাই কোৱা, কিন্তু এতিয়া গোটেইটো ট্ৰান্সপাৰেঞ্চি হৈ গ'ল। কলেজৰ অধ্যক্ষসমূহলৈকে মোৰ এটা অনুৰোধ যে আপোনালোকে জানে যে মহাবিদ্যালয়খনত আমি ফ্ৰী এডমিশ্যন দিওঁ, তাৰ পিছত ষ্টুডেণ্টৰ লগত আমি কিয় যুঁজ বাগৰ কৰি থাকিব লাগে? আৰু এটা 600 টকা আমি কিয় ষ্টুডেণ্টৰ পৰা ল'ব লাগে? লাগিলে 600 টকা মোক খুজি দিয়ক আকৌ, যে মুখ্যমন্ত্ৰী মহোদয় আপুনি যদি ইমান দিছেই মোক আৰু এটা 600 টকা দি দিয়ক। অধ্যক্ষসকলৰ লগত ষ্টুডেণ্টৰ সম্পৰ্ক তেতিয়া ভাল হ'ব যেতিয়া ইউ কেন টেক ক্ৰেডিট, যে বাবা মই চৰকাৰে দিয়া বুলি ক'ব নালাগে যে মই তোক ফ্ৰী এডমিশ্যন কৰি দিলোঁ, কমপ্লিট, গো এণ্ড চাইন ইন দ্য লাইফ। আপোনালোকে লগত কি লগাই দিয়ে? নহয়, মেগাজিন ওলাব লাগিব, কলেজ উইক কৰিব লাগিব। ইউ আৰ নট টেক্স কালেক্টৰ অফ গুৱাহাটী।